আজি আমি ইয়াতে চাকি জ্বলাইছো কাৰণ পৰহি দিনাখন আমাৰ এজন শহীদ বুলি ক'ব লাগিব অৰিবেল টিমুং তেখেতে বৰ্ডাৰত প্ৰাণ হেৰুৱাবলগীয়া হৈছে কাৰণটো হৈছে আমাৰ মেঘালয় আৰু অসমৰ এই ল্যান্ড ডিসপিউট বৰ্ডাৰ ডিসপিউটটো আজি কথা নহয় এটো নতুন কথা বুলি নহয় বহুত দিন ধৰি এটো প্ৰবলেমটো চলি আহিছে আৰু বাৰে বাৰে এটো ঘটনাটো ঘটি থাকে মেঘালয় বৰ্ডাৰত কেবা দিনৰ আগত তেনেকুৱা এটা মাৰামাৰি হৈছে তাতে খেদাখেদি হৈছে আৰু যোৱা 2 বছৰ মান আগত আমাৰ এজন বন কাৰ্বি আংলং বনকৰ্মী তেখেতে প্ৰাণ হেৰুৱাবলগীয়া হৈছে আৰু মেঘালয় সাইডৰ পৰা কিছুমান প্ৰাণ হেৰুৱাবলগীয়া হৈছে হেইটো কিয় কাৰণে হৈছে হেইটো যদি কবলৈ আমি কব বিচাৰো যে এটো অসম চৰকাৰৰ এটা নেগলিজেন্স আমাৰ কাৰ্বি আংলং ৰাজ্যৰ কাৰণে এটা তেওঁলোকে বহুত ডাঙৰ এটা নেগলিজেন্স বুলি কব লাগিব আমাক মানে গুৰুত্বই নিদিয়ে আজি আপোনালোকে চাব অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতৰ সোশ্যাল মিডিয়া পোষ্টত এটা টুইটও দেখা নাই এটা ফেসবুক পোষ্টও দেখা পোৱা নাই এজন অসমবাসীয়ে প্ৰাণ হেৰুৱাবলগীয়া হৈছে মাটি কাৰণত বৰ্ডাৰ ডিসপিউটৰ কাৰণত নিজৰ মাটিটো সুৰক্ষা কৰিবৰ স্বাৰ্থত তেওঁ প্ৰাণ হেৰুৱাবলগীয়া হৈছে কিন্তু অসমৰ এজন খিলঞ্জীয়া মানুহ আৰু অসমৰ যেটো মুৰব্বী বুলি ক'ব লাগিব আৰু এজন মুখ্যমন্ত্ৰী হিচাপে তেওঁ একো মানে গুৰুত্বই দিয়া নাই আজিলৈকে আৰু সেই প্ৰবলেমটো আজি বুলি নহয় বহুত দিন ধৰি বাৰম্বাৰ প্ৰবলেমটো ঘটনাটো ঘটি থাকে কিন্তু আজিলৈকে এটো প্ৰবলেমটো তেওঁ সলভ কৰিবলৈ তেওঁলোকে একো সিদ্ধান্ত লোৱা নাই এই পিজুছ হাজৰিকা বুলি এজন তেওঁলোকে কমিটি গঠন কৰিছে বৰ্ডাৰ এটো ৰিজনাল কমিটি বুলি সেই পিজুছ হাজৰিকা আজি দেখা পোৱা নাই একো এটা ফেসবুক পোষ্ট লিখা আমি দেখা পোৱা নাই একাৰণে আমি ক'ব বিচাৰো যে যদি অসম চৰকাৰে যদি আমাক প্ৰটেকচন দিব নোৱাৰে আমাৰ মাটিখিনি যদি সুৰক্ষা কৰিব নোৱাৰে তেতিয়া হলে তেওঁলোকে ব্লক 1 ব্লক 2 আৰু গিভ এণ্ড টেক পলিসি বুলি অসম চৰকাৰ আৰু মেঘালয় চৰকাৰ তেওঁলোকৰ মাজত আলোচনা চলি আছে আৰু হেইটো কথালৈ তেওঁলোকে ব্লক 1 ব্লক 2 মাটিটো যদি মেঘালয়ক গুটাই দিব বিচাৰে তেতিয়া হলে মই বা আমি এপিএচএলসি ক'ব বিচাৰো যে অকল ব্লক 1 ব্লক 2 মেঘালয়ক গুটাই দিব নালাগে গোটেই কাৰ্বি আংলং ইষ্ট কাৰ্বি আংলং ওয়েষ্ট কাৰ্বি আংলং খিনিয়ে মেঘালয়ক গুটাই দিয়ক আমি মেঘালয়ত একেলগে থাকিম যেহেতুকে আমি 1969 আগৰ পৰা আমি একেলগে থাকি আছো তেনেকৈ আমি একেলগে থাকিম আৰু মেঘালয় চৰকাৰ মেঘালয় পুলিচে আমাক প্ৰটেকচন দিব এতিয়া যোৱাকালি আমি তাপাত গাঁৱলৈ গৈছিলো তাতে স্থানীয় বাসিন্দা বিলাক কৈছে আমাক যে অসম পুলিচে তেওঁলোকক সুৰক্ষা দিয়া নাই যেদিনাখন ঘটনাটো ঘটিছিল সেদিনাখন অসম চৰকাৰ অসম পুলিচে তেওঁলোকৰ বন্দুক হাতিয়াৰবোৰ এক জায়গাত জমাত হৈছে হে বন্দুক জমাত হোৱাটো মেঘালয় পুলিচে তেওঁলোকে এনেকা ঘেৰাও কৰি প্ৰটেকচন দি আছে গাৰ্ডিং কৰি আছে মানে হেতু মাটি এতিয়া অসমৰ অন্তৰ্গত পৰি থকা নাই বুলি আমি দেখা পাই গল কাৰণ কিয় অসম পুলিচে তেওঁলোকৰ হাতিয়াৰবোৰ এক জায়গাত জমাত হৈ পেলাই মেঘালয় পুলিচে এটো গাৰ্ডিং কৰি থাকিব লাগে যদি তেওঁলোকে নিজৰ মাটিটো যদি সুৰক্ষা কৰিবলৈ অসম পুলিচ তাতে ৰখা হৈছে তেতিয়া হলেতো নিজৰ মানুহখিনি নিজৰ মাটিখিনিটো সুৰক্ষা কৰিবলৈ তেওঁলোকৰ ডিউটিটো পাৰফৰ্ম কৰিব লাগে হেতু কৰা নাই তেওঁলোকে মানে আমি দেখা পাইছে যে সিধা কথা এতিয়া হেতু মাটিখিনি মেঘালয়ক গুটাই দিয়া হল গতিকে যদি অসম চৰকাৰে আমাক প্ৰটেকচন দিব নোৱাৰে বা প্ৰটেকচন দিব নিবিচাৰে তেতিয়া হলে গোটেই ইষ্ট কাৰ্বি আংলং ওয়েষ্ট কাৰ্বি আংলং খিনিয়ে মেঘালয়ক গুটাই দিয়ক আমি মেঘালয়ত থাকিম মেঘালয় পুলিচ মেঘালয় চৰকাৰে আমাক প্ৰটেকচন কৰিব যদি হেতুও কৰিব নিবিচাৰে তেতিয়া হলে আমাক স্বায়ত্তশাসিত ৰাজ্য এখন আমি আন্ডাৰ আৰ্টিকল 244 এ আমাক ঘোষণা কৰি দিয়ক আমাক দি দিয়ক আমি নিজে নিজৰ প্ৰটেকচন নিজে সুৰক্ষা আমি নিজে কৰিম নিজৰ মাটিখিনি আৰু নিজৰ মানুহ আমি নিজে সুৰক্ষা কৰিম যদি অসম চৰকাৰ হেতু কৰিব নিবিচাৰে মই এটোৱে ক'ব বিচাৰিছো Today Karbi Student Association and all India student associations we have assembled here in the midst in the downtown of Difu town to commemorate to express our condolence to our late Orivel Timung of Tapat
who was brutally murdered by the Khasi Panar community on 9th of October 2025. Today, our late brother Oriwal Terang have died because of the negligence of Karbi Anglong Autonomous Council, and also due to the negligence of government of Assam led by Dr. Himanta Biswa Sarma, and due to the failures law and order of Assam Police. First, the Assam Police have failed to protect the life and property of Tapat people, and second thing, the Karbi Anglong Autonomous Council also failed to provide development as well as other amenities. That's the reason why the people of Tapat have faced this kind of problems all the time. So, to solve this kind of problems, first of all, the Karbi Anglong Autonomous Council should reject give and take policy. Because of this give and take policy, only today the peoples residing in the border area are facing this kind of problem since 2021, when the talks for give and take policy have been started. So, if the Karbi Anglong Autonomous Council, if they really want to protect the Karbi Anglong land, that is 10,434 square kilometer, then they need to accept that the Gazette notification of 13 April 1951, where it have categorically stated that where our border have been categorically demarcated as per the boundary commissions formed in 1948. So, the Karbi Anglong Autonomous Council, if they really want to protect, then they have to tell to the government of Assam as well as to the government of Meghalaya that we don't want to be party on the give and take policy. Our border is already demarcated, and we want that demarcation as it is since 1951. If any interference happen in this kind of border, then the Karbi Anglong Autonomous Council, the people of Karbi Anglong will not be held responsible, but the responsibility will go to Assam government if any untoward incident happen, and to the government of Meghalaya. That's the stand the Karbi Anglong Autonomous Council should take. But till now, the Karbi Anglong Autonomous Council have not taken this kind of stand. So we, Karbi Student Associations, we would like to appeal to take those kind of stand to protect our life and property of the people residing in the border area. That's a message that we would like to give to the people of Karbi Anglong, and also to the Karbi Anglong Autonomous Council, and also to the government of Assam. Thank you.